हेलो फ्रेंड्स मैं दिलदार और आपनालोके चाই আছে নাগৰী এণ্টাৰটেইনমেণ্ট। আজিৰ এই ভিডিঅ'টোত কথা পাতিম বৰ্তমান অসমত চলি থকা এটা ট্ৰেন্ডিং টপিক। বৰ্তমান অসমৰ সকলোৰে মুখে মুখে এটা টপিক চলি আছে আৰু সেই বিষয়টোৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰিম। আজিৰ বিষয়টো হৈছে উচ্ছেদ। উচ্ছেদ সম্পৰ্কে নিশ্চয় আপোনালোকে এইকেইদিন বহুত নিউজ দেখা পাইছে, বিভিন্ন ধৰণৰ কথা দেখা পাইছে, কিন্তু আজিৰ এই ভিডিঅ'টোত উচ্ছেদ সম্বন্ধে মই সাধাৰণভাৱে দুটামান কথা ক'বলৈ চেষ্টা কৰিম, যিবিলাক কথা আপোনালোক সকলোৱে ভাবিব, সকলোৱে কথাটো বুজিবলৈ চেষ্টা কৰিব, বা আমাক উচ্ছেদ সম্বন্ধে কি কথা ভুলভাৱে পৰিচালনা কৰা হৈছে বা উচ্ছেদক লৈ কোনে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে, আজিৰ এই ভিডিঅ'টোত সবিশেষভাৱে আলোচনা কৰিম। তো বেছি দেৰি নকৰি বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতৰে মনত আহি থকা প্ৰথম প্ৰশ্নটো হৈছে যে উচ্ছেদ মানে কি। বহুতে হয়তো নাজানে বা বহুতে কথাটো কেৱল নিউজ চেনেলত বা ৰাজনৈতিক নেতাবিলাকৰ মুখত শুনি থাকে, কিন্তু উচ্ছেদ মানে কি তেওঁলোকে নাজানে। উচ্ছেদ মানে হৈছে চৰকাৰী মাটিত অবৈধভাৱে দখল কৰি থকা মানুহবিলাকক আঁতৰাই দিয়াটো বা সেই মাটিৰ পৰা, সেই চৰকাৰী মাটিৰ পৰা উঠাই দিয়াটো বা খেদি পঠোৱাটো হৈছে উচ্ছেদ। সেকেন্ড প্ৰশ্ন, উচ্ছেদ কৰিব লাগে নে নালাগে। এইকেইদিন নিশ্চয় আপোনালোকে দেখা পাই আছে, বহুতে কৈ আছে উচ্ছেদ কৰিব লাগে, বহুতে কৈ আছে উচ্ছেদ কৰিব নালাগে, বহুতে উচ্ছেদৰ বিৰোধিতা কৰি আছে, বহুতে উচ্ছেদক লৈ মানে উল্লাস বা ফূৰ্তি কৰি আছে। এতিয়া কথাটো হ'ল যে উচ্ছেদ কৰিব লাগে নে নালাগে। প্ৰথম কথাটো হ'ল যে উচ্ছেদ কৰিব লাগে। উচ্ছেদৰ কেতিয়াও বিৰোধিতা কৰা ঠিক নহয়। উচ্ছেদ যিবিলাক চৰকাৰী মাটিত মানুহবিলাক অবৈধভাৱে দখল কৰি আছে, সেই মানুহবিলাকক আঁতৰাই দি চৰকাৰী মাটিখিনিক ভালভাৱে ব্যৱহাৰ কৰা, ধৰক বিল এখনত বা কোনোবা মানে ফৰেষ্ট এৰিয়া এটাৰ কাৰণে সংৰক্ষিত ঠাই আছে, তাত যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে, সেই মানুহবিলাকক আঁতৰাই দি সেই মাটিখিনি চৰকাৰীভাৱে ব্যৱহাৰ কৰিব লাগে। কিন্তু বহুতে কৈ আছে উচ্ছেদৰ বিৰোধিতা কৰিছে বা বহুতে উচ্ছেদ কৰিব নালাগে। ইয়াতে দুটামান কথা জড়িত হৈ আছে। চাওক, উচ্ছেদৰ বিৰোধিতা সেইসকলে কৰি আছে বা তেওঁ বহুতে এনেকুৱা ধৰণে কৈ আছে যে উচ্ছেদ কৰিব নালাগে, কিন্তু উচ্ছেদ কৰিব নালাগে বা উচ্ছেদ কৰাৰ কাৰণে এটা প্ৰচিডিউৰ আছে। চাওক, এজন মানুহক বা এজন মানুহে ক'ৰবাত দখল কৰি বহি আছে, কোনোবা চৰকাৰী মাটিত দখল কৰি বহি আছে, সেই মানুহজনক উচ্ছেদ কৰাৰ আগত সেই মানুহজনক মিনিমামভাৱে তেওঁলোকক জীৱন নিৰ্বাহ কৰিবৰ কাৰণে তেওঁলোকক সংস্থাপন দিব লাগিব। তেওঁলোক যাতে সংস্থাপিত হয় তাৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰি দি তাৰপিছত উচ্ছেদ কৰিব লাগিব। কিন্তু বৰ্তমান সময়ত উচ্ছেদ হৈ আছে কোনবিলাকক বা কৰা হৈ আছে কোনবিলাকক দুদিনমান আগতে নটিচ দিছে যে ইমান মাটিখিনি আপোনালোকে দখল কৰি আছে, মানুহখিনিৰ মাটিখিনিৰ পৰা আপোনালোকে সাইড কৰিব লাগে। অতি সেইটোৰ হে বিৰোধিতা কৰি থকা হৈছে বা সেইটোক বহুতে বিৰোধিতা কৰিছে। কিন্তু বহুতে এইটো কথাক ভুলভাৱে প্ৰচাৰ কৰি আছে বা ভুলভাৱে কৈ আছে যে উচ্ছেদ কৰিব নালাগে বা বহুতে উচ্ছেদৰ বিৰোধিতা কৰিছে। এইটো কথা একদম সম্পূৰ্ণৰূপে ভুল। উচ্ছেদ কৰিব লাগে, কিন্তু প্ৰপাৰ নিয়মত যিটো গাইডলাইন আছে, সুপ্ৰিম কোৰ্টে যিটো নীতি নিয়ম বান্ধি দিছে, সেই হিচাপে উচ্ছেদ কৰিব লাগে, বিজ্ঞানসন্মতভাৱে উচ্ছেদ কৰিব লাগে। ইয়াৰ বিৰোধিতা কোনেও কৰাটো ঠিক নহয়। নাম্বাৰ 3, উচ্ছেদ যেতিয়া হয় তেতিয়া আপোনালোকে দেখা পায় যে এটা শব্দ খুব বেছি জনপ্ৰিয় হৈ যায়, সন্দেহযুক্ত নাগৰিক। সন্দেহযুক্ত নাগৰিকে মানে মাটি বেদখল কৰি আছিলে, সেই মানুহবিলাকক উচ্ছেদ কৰা হৈ আছে। মোৰ প্ৰশ্নটো বা মোৰ ভাবিবলগীয়া কথাটো হৈছে, সেই মানুহবিলাক সন্দেহযুক্ত হয়নে? সেই মানুহবিলাক আমাৰ ভাৰতীয় বা আমাৰ অসমীয়া মানুহ হয়নে? যদি সেইসকল মানুহ সন্দেহযুক্ত হয় বা সেই মানুহবিলাকক যেনেকুৱা ধৰণৰ বাংলাদেশী টেগ লগাই দিয়া হয়, যদি সেই লোকসকল বাংলাদেশী হয়, তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপন কিয় দিয়া হৈ আছে? হোৱাই? তেওঁলোকক সংস্থাপন দিয়াৰ কি প্ৰয়োজন? যদি বাংলাদেশী হয়, উচ্ছেদ কৰি তেওঁলোকক বাংলাদেশত পঠাই দিয়ক। কিন্তু তেওঁলোকক বাংলাদেশত পঠাই নিদি বা বিদেশী হোৱাৰ পিছতো, সন্দেহযুক্ত হোৱাৰ পিছত তেওঁলোকক তেনেকুৱা ধৰণৰ ষ্টেপ নলয় তেওঁলোকক সংস্থাপন দিবলৈ চেষ্টা কৰা হয় কিয়? মই এই কথাটো ডাঙৰ এটা কনফিউজন। আৰু যদি তেওঁলোক ভাৰতীয় হয়, অবৈধভাৱে ক'ৰবাত দখল কৰি আছে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ বাংলাদেশী সন্দেহযুক্ত এনেকুৱা ধৰণৰ টেগ লগোৱাটো ঠিক হয়নে? যেতিয়াই উচ্ছেদ হয় এটা কথা সন্মুখত আহে বা আপোনালোকে হয়তো মাৰ্ক কৰিছে, কথাটো লক্ষ্য কৰিছে যে উচ্ছেদৰ সময়ত মানে নিৰ্দিষ্ট এটা জাতি, নিৰ্দিষ্ট মানুহখিনিক, নিৰ্দিষ্ট এটা ধৰ্মৰ মানুহক টাৰ্গেট কৰি উচ্ছেদ কৰা হয়। কিয়? যদি চৰকাৰী মাটিত কোনোবাই অবৈধভাৱে দখল কৰি আছে, যদি কোনোবা মানুহক, কোনোবা অঞ্চল এটাক, যিখিনি অঞ্চল চৰকাৰীভাৱে সংৰক্ষিত হৈ অঞ্চলত যদি কোনোবাই দখল কৰি আছে, সেই মানুহবিলাকক উচ্ছেদ কৰাৰ আগত বা উচ্ছেদ কৰাৰ সময়ত এইটো চোৱাৰ প্ৰয়োজন নাই যে সেইটো মানুহ কোনটো ধৰ্মৰ পৰা আহিছে, কোনটো জাতিৰ পৰা আহিছে। চাওক, কেইদিনমান আগতে এজনী ছোৱালীৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে যে ছোৱালীজনীৰ কঠীয়া নষ্ট হৈছিল। ছোৱালীজনীয়েতো বস্তুখিনি, সেই কঠীয়াখিনি অবৈধভাৱে বা সেই মাটিখিনি অবৈধভাৱে দখল কৰি আছিল। তাৰপিছত সেই ছোৱালীজনীৰ সেই কঠীয়াখিনি নষ্ট কৰাৰ কাৰণে, উচ্ছেদ কৰাৰ কাৰণে বহুতে ফোন কৰিলে, ভিডিঅ' কল কৰিলে, এনেকুৱা ধৰণৰ এটা মানে যেনিবা বহুত ডাঙৰ ক্ষতি কৰিলে। মানিলো কটিয়াখিনি নষ্ট কৰিছে, সেইটোৰ কাৰণে আমাৰো দুখ লাগিছে বা সকলোৰে দুখ লগাটো একদম সাধাৰণ কথা। কিন্তু
সেই উচ্ছেদ হোৱা ছোৱালীজনীক বা সেই তেনেকুৱা ধৰণৰ কঠীয়াখিনি নষ্ট হোৱাৰ কাৰণে কাৰোবাৰ মনটো একদম কান্দিছে, কিন্তু কাৰোবাৰ ঘৰ ভাঙি সমস্ত কিছু ভাঙি দিয়াৰ পিছতে আকৌ আনন্দ ফূৰ্তি উল্লাস কৰিছে। এইটো জানো ঠিক? উচ্ছেদ হ'লেতো সকলোকে কৰিব লাগে। কেৱল উচ্ছেদ ধৰ্ম জাতি এনেকুৱা ধৰণৰ ভিত্তিত ভাগ ভাগ কৰি উচ্ছেদ কৰাটো সম্পূৰ্ণভাৱে ঠিক হয়নে, বা এই কথাটো সম্পূৰ্ণৰূপে একদম বেয়া কথা বা একদম আইন বিৰোধী নহয়নে? আপুনি নিজে ভাবক যে ভাৰতবৰ্ষৰে মানুহ, অসমৰে মানুহ, সেই মানুহবিলাকক ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত ভাগ ভাগ কৰি উচ্ছেদ কৰা হয়। এইটো সঁচাকৈ অযুক্তিকৰ, একদম সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু একদম মানৱতা বিৰোধী এটা কথা। আজিৰ এই ভিডিঅ'টোত মই যিখিনি কথা ক'লোঁ, এই কথাখিনি নিশ্চয় আপোনালোকে বুজিব পাৰিছে। গতিকে মই আজিৰ এই ভিডিঅ'টোত শেষত এটা কথাই ক'ব বিচাৰিম যে উচ্ছেদ হ'ব লাগে, সেইটো প্ৰপাৰ নীতি নিয়মৰ মাজেৰে হ'ব লাগে। উচ্ছেদ কোনোবা জাতি জনগোষ্ঠী চাই বা ধৰ্ম চাই উচ্ছেদ হ'ব নালাগে। উচ্ছেদ কৰা মানুহখিনিক প্ৰপাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি কৰি তেওঁলোকক সংস্থাপিত কৰি এনেকুৱা ধৰণৰ উচ্ছেদ কৰিব লাগে। সেই উচ্ছেদৰ মই সম্পূৰ্ণৰূপে সহমত। আৰু উচ্ছেদৰ কাৰণে কাৰোবাক বিদেশী সন্দেশযুক্ত নাগৰিক এনেকুৱা ধৰণৰ টেগ লগোৱা বন্ধ কৰি চৰকাৰে এনেকুৱা ধৰণৰ কাৰুকাৰ্যবিলাক নকৰি প্ৰপাৰ নীতি নিয়মত কৰিলে ভাল হ'ব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে হয়তো আপোনালোকে বুজিব পাৰিলে যে উচ্ছেদ সম্পৰ্কে আমি সাধাৰণ মানুহবিলাকে কোনবিলাক কথা বুজি পাওঁ বা কোনবিলাক কথা আলোচনা কৰিব লাগে বা কোনবিলাক কথা মই ক'বলৈ চেষ্টা কৰিছোঁ, নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যদি আপুনি মোৰ কথাৰ সৈতে একমত হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সকলোবোৰ মানুহে চাব লাগে যিবিলাকে উচ্ছেদ সম্পৰ্কে ভুল ধাৰণা লৈ আছে বা ৰাজনৈতিক নেতাবিলাকে ভুলভাৱে পৰিচালিত কৰি আছে, সেই লোকসকলে এই ভিডিঅ'টো চাব লাগে। এই ভিডিঅ'টো চাওক বা সকলোবোৰ মানুহে বুজি পাওক যে আচলতে উচ্ছেদ কি বা উচ্ছেদৰ নামত কি হৈ আছে বা কোনবিলাক কথা ভুলভাৱে প্ৰচাৰ হৈ আছে। তো আজিলৈকে আহিছোঁ, লগ পাম নতুন এটা ভিডিঅ'তে। নমস্কাৰ।